পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব ওলাইছোঁ আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজি তেখেতৰ গৰিমাময় অংশগ্ৰহণ হ'ব আৰু ৰাজ্যজুৰি চলিব আজি সমগ্ৰ ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত এই দেৱাল লিখনৰ কাৰ্যসূচী হ'ব। আচলতে কাৰ্যকৰ্তাসকলক সামগ্ৰিকভাৱে নিৰ্বাচনটোত যাতে তেওঁলোকে আজিৰে পৰা সাজু হৈ যায় তাৰ এটা বাৰ্তা দিয়াৰ বাবে আজি এই কাৰ্যসূচী আমি লৈছোঁ। আৰু লগে লগে প্ৰচাৰ যিহেতু এটা আজিৰ দিনত অত্যন্ত গুৰুত্বপূৰ্ণ এটা মাধ্যম, গতিকে প্ৰচাৰৰ জৰিয়তে আমি আমাৰ দলৰ যিবিলাক কৰ্মসূচী আৰু ডাবল ইঞ্জিন চৰকাৰৰ যিবিলাক সফলতা ৰাইজৰ বাবে যিসমূহ কাম আমি কৰিছোঁ বিগত 10 বছৰত 11 বছৰত সেইসমূহ কামৰ প্ৰতিফলন হোৱাকৈ আমি এই দেৱাল লিখনৰ কাৰ্যসূচী লৈছোঁ যাতে ৰাইজৰ ওচৰত আমি আমাৰ বাৰ্তাটো সঠিক ৰূপত আমি আগবঢ়াই লৈ যাব পাৰোঁ। কেনেধৰণৰ বাৰ্তা সূচক আপোনালোকে চাওক, বিকাশ থাকিব মূল আমাৰ যিটো এজেণ্ডা। আমি যিহেতু বিকাশৰ ৰাজনীতি কৰোঁ, বিকাশৰ ৰাজনীতি লগতে আমাৰ সংস্কৃতি পৰম্পৰা আৰু সভ্যতাৰ যুঁজখনত আমি সকলো অসমবাসীয়ে যিদৰে আগবাঢ়ি গৈছোঁ সেই অসমখনক এখন নিৰাপদ সুৰক্ষিত অসম ৰূপে গঢ় দিয়া আৰু এখন বিকশিত শ্ৰেষ্ঠ অসম ৰূপে গঢ় দিয়া আৰু আত্মনিৰ্ভৰ অসম গঢ় দিয়াৰ বাবে আমাৰ যি কাম বিগত সময়ত সেই কামসমূহৰ নিশ্চিতভাৱে ইয়াৰ প্ৰতিফলন হ'ব দেৱাল লিখনত। হয়, ডিব্ৰুগড়ত তেখেতে শুভাৰম্ভণি কৰিব। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি প্ৰধান বৰুৱা ডাঙৰীয়া আমি গুৱাহাটীত কৰি আছোঁ। কিছু মুহূৰ্তৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি পাব আৰু লগে লগে অসমৰ বিভিন্ন বিধানসভা সমষ্টিত আমাৰ মাননীয় জ্যেষ্ঠ নেতৃবৃন্দ সন্মানীয় সাংসদ বিধায়কসকলে বা মন্ত্ৰীসকলেও এই দেৱাল লিখন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। যোৱাবাৰ আমাৰ সাধাৰণ সংখ্যাগৰিষ্ঠতা পাইছিলোঁ, এইবাৰ প্ৰচণ্ড বিজয় আমাৰ লক্ষ্য, প্ৰচণ্ড বিজয়। আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। মই ভাবোঁ যে ৰাইজে আমি কৰা কামৰ দাম এইবাৰ নিশ্চয় তেওঁলোকে আশীৰ্বাদৰ ৰূপত দিব আৰু আমিও আশীৰ্বাদ বিচাৰিছোঁ সমগ্ৰ অসমবাসী ৰাইজৰ, ভোটাৰ ৰাইজৰ, কাৰণ আমি অসমৰ হকে কাম কৰিছোঁ, অসমৰ লগত আছোঁ, অসমৰ আৱেগ অনুভূতিৰ লগত আছোঁ আৰু অসমীয়া জাতিটোৰ নিৰাপত্তাৰ কাৰণে আমি কাম কৰিছোঁ আৰু অসমৰ বিকাশৰ যাত্ৰাটোক আমি পূৰ্বতকৈ অধিক আমি দ্ৰুতগামী কৰিছোঁ, শক্তিশালী কৰিছোঁ। গতিকে তাৰ প্ৰতিফলন আপোনালোকেও সকলোৱে সংবাদ মাধ্যমেও দেখিবলৈ পাইছে আৰু অসমৰ ৰাইজেও দেখিবলৈ পাইছে। নাই, একো নাই, এইবিলাক হৈ যাব। টিকট প্ৰত্যাশী হোৱা মানে ভালে, এইটো এটা শুভ লক্ষণ। এতিয়ালৈকে 1500তকৈ বেছি প্ৰাৰ্থিত্ব প্ৰত্যাশী আমাৰ যি খবৰ আহিছে 1500তকৈ বেছি প্ৰাৰ্থিত্ব প্ৰত্যাশী হৈছে, অৰ্থাৎ 10জনৰ ওপৰ এভাৰেজ 12-13জন এটা সমষ্টিত আমাৰ প্ৰাৰ্থিত্ব আমাৰ বিচাৰিছে। গতিকে আমি সকলোকে এজনে যিহেতু টিকট পাব সকলোৱে জানে, প্ৰত্যাশী অনেক প্ৰত্যাশা এক, গতিকে সকলোৱে ইতিমধ্যে মানসিকভাৱে সাজু হৈছে যে প্ৰত্যাশা আমাৰ এটাই, বিজেপি নেতৃত্বত তৃতীয়টো কাৰ্যকালৰ NDA চৰকাৰ অসমত আমি প্ৰতিষ্ঠা কৰিব লাগিব। জ্যেষ্ঠ কনিষ্ঠ প্ৰবীণ নবীন সকলোকে আমি যিমানখিনি পৰা যায় জয়ৰ সম্ভাৱনা যাৰ থাকিব তেওঁলোকক আমি প্ৰাৰ্থিত্ব প্ৰদানৰ আমি চিন্তা কৰি আছোঁ। সমীক্ষা খুব ভাল আহিছে অসমত, আমাৰ সমীক্ষাটো ভালেই আৰু আমাৰ বাহিৰত থকা যি বৃত্ত আছে, বিভিন্ন যিবিলাক মানে এজেঞ্চি আছে, তেওঁলোকৰ তথ্যও আমাক আমাৰ যিটো কাম কৰাৰ প্ৰতিফলনবিলাক নিশ্চিতভাৱে তেওঁলোকৰ প্ৰতিবেদনত আমি প্ৰকাশিত হোৱাটো দেখিবলৈ পাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।